ঠিক এই সংসাৰখন এখন বজাৰ বুলি ভাবো। আমি বজাৰ কৰিম, বজাৰ কৰিলো পালো আৰু এদিন বোলে নিজৰ বোলে হাতত যি পালো সব লৈ গুচি আহিল, হয়নে বাৰু? আমিও মৰিম, পৰীক্ষিত মৰিব, ব্ৰহ্মাৰো বোলে মৃত্যু আছে, কাৰণ ব্ৰহ্মলোকতো মৃত্যু বোলে কাল বোলে গুচি যায়, কাল বোলে ব্ৰহ্মলোকতো গুচি যায়। কাল নামৰ যিটো অজগৰ সকলোকে এই গিলিম হৈ আছে, আজি খাম কালি খাম হৈ আছে কাল। পিছফালৰ পৰা কেতিয়া কোনটো টাইমত বোলে হাতে বাটে ঘাটে কৈতো যাইব প্ৰাণ কোনো নাজানে। মোৰ কালি কি হ'ব ময়ো নাজানো নিজে, হয়নে বাৰু? তাতিবাপৰ কালি কি হ'ব তাতিবাপ নিজেই নাজানে। সেইকাৰণে কৈছে ভাগৱতত যে কালিয়ে মৰিম, অহাকালি বোলে মোৰ মৃত্যু হ'ব বুলি ভাবিয়ে আজিয়ে ভকতি কৰি লোৱাই ভাল। অ হৰি অ ৰাম, কালিয়ে মই মৰি যাম বুলি ভাবি আজি ভকতি কৰি লোৱাই ভাল। ব্ৰহ্ম ভুৱনতো মৃত্যুৰ হাত নেৰাই বুলি কৈছে। এ ৰাম শুনা সবা সদ পদ এ কহিলো ভাই খাত, ব্ৰহ্ম ভুৱন নেৰাই এ মৰণৰ হাত। যদি ব্ৰহ্মলোক যাই মহাযত্ন কৰি, ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি। বোলে ব্ৰহ্মাৰ ভুৱনতো মৃত্যু কাল নামৰ অজগৰটো গুচি যায়। যদি ব্ৰহ্মলোক যাই মহাযত্ন কৰি, ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি। বোলে দুৰন্ত কালৰ হাত নেৰাই একো মত, তনু উপজন্তে মৃত্যু উপজে লগতে। যিদিনাখন তনুটো পালো, তনু মানে শৰীৰ, যিদিনাখন আমি শৰীৰটো পালো সেইদিনাখন আমাৰ মৃত্যুটো বোলে নিশ্চিত হৈ গ'ল। আমাৰ মৃত্যুটো সেইদিনাখন নিশ্চিত হৈ গ'ল। এতিয়া আমি তনুটো ক'ৰ পৰা পালো? বোলে মাকৰ গৰ্ভৰ পৰাই তনুটো পাইছিলো ন বাপ? তনু ক'ৰ পৰা সৃষ্টি হৈছিল? বোলে মাতৃৰ গৰ্ভৰ এই তনুটো সৃষ্টি হৈছিলে। সেইকাৰণে পাঁচটা বস্তু মাকৰ গৰ্ভতে নিশ্চিত হৈ যায়। ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। সেই পাঁচটা বস্তু কি কি? বোলে আয়ুষ কৰ্ম বিত্তং বিদ্যা নিধম, পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহিনাম। আয়ু বোলে ই কিমান দিন জীয়াই থাকিব, কৰ্ম ইয়াৰ কাম কি হ'ব, বিত্তং ইয়াৰ জীৱিকা কি হ'ব, বিদ্যা ই কিমান পঢ়িব, আৰু নিধম ই কেতিয়া মৰিব। এই পাঁচটা বস্তু মাকৰ গৰ্ভতে আমাৰ সকলোৰে ঠিক ঠাক হৈ গ'ল। প্ৰাৰব্ধ সেইকাৰণে পৰীক্ষিত কুমাৰ কালতে, পৰীক্ষিত তৰুণ অৱস্থাতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, কাৰণ পৰীক্ষিতৰ ইমানেই আছিলে, হয়নে বাৰু? আমাৰ কিন্তু পৰীক্ষিত যদিও তৰুণ কালতে প্ৰাণ ত্যাগ কৰিলে, কিন্তু লাভ আমাৰ হৈ গ'ল, লাভ আমাৰ হৈ গ'ল। কাৰণ স্মৰণম মাত্ৰেন জন্ম সংসাৰ বন্ধন বিমোচতে। যাক স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা মুক্ত পাব পাৰি বুলি কৈছে। সেইজনৰ কথা পৰীক্ষিতক শ্ৰৱণ দিয়াইছিলে কোনে? শুকগুৰুৱে। সেইকাৰণে কৈছে বোলে অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। সেইকাৰণে আমি যত্ন কৰি আজি আমাৰ এইটো ৰিহাৰ্চল চলি আছে বাপ অৱস্থা, হয়নে বাৰু? এইটো আমাৰ অখৰা চলি আছে, ৰিহাৰ্চল অখৰা। আৰু অখৰা বোলে দুই প্ৰকাৰৰ হয়, অখৰা দুই প্ৰকাৰৰ হয় দেবা। এটা বচন আৰু এটা হৈছে মোচন, বুজিছেনে? অখৰা দুই প্ৰকাৰৰ, এটা হৈছে বচন আৰু এটা হৈছে মোচন। বোলে বচনটো আপুনি ভালকে গালে, যদি মোচন দিব নোৱাৰিলে, ভাওনাত ভালকে, ভাওনা দিনাখন আপুনি ভালকে ভাওনা দিনাখন আপুনি ভালকে ওলাব পাৰিব নেকি? বোলে বচনটো আপোনাৰ পুৰা মুখস্থ আছে, কিন্তু মোচন একোৱেই নাই।
তাৰ লাষ্টৰ দিনাখন যেতিয়া ভাওনা হ'ব সেইদিনাখন আপুনি ভালকে বচনো লাগিব আৰু মোচনো লাগিব, হয়নে বাৰু? গতিকে আজি আপোনাৰ মোৰ দুইটাই হৈ আছে, ইয়াত বচনো গাই আছো আৰু মোচনো দি আছো, হয়নে বাৰু? ৰামকৃষ্ণ বুলি কৃষ্ণ বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'ব লাগিব দেই, বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ। কি রকম মানুহ রে, আওয়াজে নাই ওলাইছে। এইফালৰ পৰা আইসকলৰ মাতেই নাই, এতিয়াই জলপান এক পেট খাই কৰি আহিলি আৰু আৱাজেই নাই। কৃষ্ণ আমাৰ গুৰুজনাই ডাকি বোলা ৰাম ৰাম কিহৰ কাৰণে লিখিছে? আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম লিখিব পাৰিলেহেঁতেন ভাগৱত, হয়নে বাৰু? পদৰ হেকে হেকে মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন। ডাকি বোলা ৰাম ৰাম কিহৰ কাৰণে লিখিছে? ইয়াৰ ৰহস্যটো জানেনে? ইয়াৰ ৰহস্যটো এইটোৱে যে যেতিয়া ৰাম নাম কৃষ্ণ নাম আমি ডাকি ল'ম তেতিয়া আত্মাটো আমাৰ হাৰ পাই যায়। ঔ হৰি ঔ ৰাম। সেইকাৰণে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কওক কৃষ্ণ। কি রকম মানুহ রে, আওয়াজে নাই ওলাইছে। এ মাধবে বলন্ত মুখ কৃষ্ণ 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 বুলি এ সদায় সোমৰে যিটো নৰ জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক ওই আপুনি উধাৰু ৰংগ মনে। খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ। যেনেকে ব্ৰজধামৰ গোপিনীসকল কৃষ্ণৰ নাম লৈছিলে। ব্ৰজধামৰ গোপিনীসকল অনাক্ষৰিক আছিল, আমাৰ নিচিনা শাস্ত্ৰ জ্ঞান একো নাছিল, না বেদ পঢ়িছিলে না শাস্ত্ৰ পঢ়িছিলে। বোলে পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান কৃষ্ণক প্ৰেম বন্ধনেৰে বান্ধি পেলাইছিলে, হয় নাই বাৰু? গোপীসকলে কেনেকে কৃষ্ণৰ নাম লৈছিলে? বোলে বালক নিচু কান্তে, কেঁচুৱা খেলাওঁতে কাৰ নাম লৈছিলে? কৃষ্ণ নাম। ধেনুক দুঘন্তে, গাখীৰ খীৰাওঁতে কৃষ্ণ নাম। ব্ৰজধামৰ গোপিনীসকলক ভগৱন্ত প্ৰেম জড়িৰে বান্ধ খাই গ'ল। সেইটো কাৰণে প্ৰেম ভক্তিটো মূল বস্তু। এ প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। হৰি হৰি বুলি কোৱাৰ লগে লগে চকুৰ পানী বাষ্প বাৰী পৰিপূৰ্ণ লোচনম, চকুৰ পৰা নিজে নিজে অশ্ৰু আহি যায়। ভকতসকলৰ এনেকুৱা অৱস্থা হয়, আপোনালোকৰো হয়। কেতিয়াবা নামঘৰত বহি থাকিলে, নামঘৰত যেতিয়া গুৰু সেৱা কৰে, গুৰুক যেতিয়া সেৱা কৰে, কৃষ্ণ নাম লয়, প্ৰাৰ্থনা গায়, নিজে নিজে চাব আপুনি চকু পানী আহিছে। কিহৰ কাৰণে আহিছে? বোলে প্ৰেম ভক্তি, হয়নে বাৰু? ভক্তিয়ে আমাক ক্ৰিয়া কৰি থাকে, হয় না বাৰু? সেইকাৰণে কৈছে উদ্ধৱক বোলে প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ এ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। এ মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলাচিত। প্রেমে দ্রবৈশিত ইয়াতি গদ গদ বাণী এ কতু হাক হয় কতু কান্দই মুখ প্রিয় মানি। এ রাম লাজ এরি গাওই গীত নাচই আনন্দত জগত পবিত্র করে হে হি হে ভকত। এজন জগত পবিত্র কৰিব বুলি কৈছে। সেইকাৰণে কৃষ্ণ বুলি ক'লে মানে কোনোবা, আপুনি ধৰি লওক এই অঞ্চলটোৰ সত্ৰাধিকাৰ, ধৰি লওক দেই, এই অঞ্চলটোৰ ধৰি লওক ভাল নামা চাইজ আমাৰ আনন্দ বৰা ধৰি লওক এই অঞ্চলটোৰ তেওঁই গুণীমানী ব্যক্তি, তেওঁ নামঘৰীয়াও হয়, সব হয়, এ টু জেড। ধৰি লওক বজাৰত কোনোবা কৃষ্ণ বুলি কৈ দিলে, এখেতক দৰ্শন পাই কিনে কৃষ্ণ বৰা বাপ কৈ দিলে, আৰু বৰা বাপ যদি এনেকে কয়তে গম পাই যাব যে বৰা বাপ না নামাজ চাইজ না সত্ৰাধিকাৰ বোলে কোনো এটা পদতে তেওঁ নাই। কিহ বোলে যাৰ নেকি কৃষ্ণ নামত প্ৰেমে নাই, তেওঁ কোনো পদৰ যোগ্যতা হ'ব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত এই প্ৰেম ভক্তিৰ কথাটোকে ইয়াত অৰ্পণ কৰি কৈছে কপিল মুনিয়ে দেৱহতী মাতৃ, যে মোৰ লগত সংযোগ হ'ব লাগিব, ভকতৰ লগত সংযোগ হ'ব লাগিব, সমস্ত কৰ্ম অৰ্পণ কৰিব লাগিব, মই মোৰ ভাৱবিলাক ত্যাগ কৰিব লাগিব,
অহংকাৰ শূন্য হ'ব লাগিব। অহংকাৰ শূন্য, একেবাৰে নিউট্ৰেল। অহংকাৰ যাৰ থাকিব, বোলে হৃদয়ত কৃষ্ণ থাকিব, বোলে তেওঁক দেখা নিদিব। যেনেকৈ হিৰণ্যকশিপুৰৰ হৃদয়ত কৃষ্ণ আছিল। ভক্ত প্ৰহ্লাদক হিৰণ্যকশিপুৰে কৈছে, ক'ত আছে তোমাৰ বিষ্ণু, কোৱা। তো ভক্ত প্ৰহ্লাদে কৈছে, হৰি সৰ্বত্ৰ আছে। বোলে ব্যষ্টি ইতি বিষ্ণু, বোলে ব্যাপক হিচাপে সকলো জেগাতে আছে তেওঁ, হয়নে বাৰু? বোলে বিষ্ণু ইদম জগত, গোটেই জগতটো কাৰ হয়? বোলে ভগৱানৰ হয়, হয়নে বাৰু? গোটেই জগতটো কাৰ হয়? ভগৱানৰ হয়। সকলো জেগাত আছে। বোলে এই খুঁটাটোত আছে, বোলে এই খুঁটাটোতো আছে, গ্যাৰাণ্টি দি দিলে। ভক্ত প্ৰহ্লাদে গ্যাৰাণ্টি দি দিলে যে এই খুঁটাটোতো ঈশ্বৰ আছে, কিন্তু সেই খুঁটাটোত কিন্তু তেতিয়ালৈকে ভগৱান নাছিল। ভগৱান ক'ত আছিল জানেনে? বোলে হিৰণ্যকশিপুৰৰ হৃদয়ত ভগৱান লুকাই আছিল। কাৰণ হিৰণ্যকশিপুৰৰ যেতিয়ালৈকে পাপ বোলে বাঢ়ি নাযাব, তেতিয়ালৈকে তেওঁক মাৰিবও নোৱাৰে ভগৱান। সেইকাৰণে উপযুক্ত ঠাই পালে যে হিৰণ্যকশিপুৰৰ দৈত্যটোৰ বোলে হৃদয়ত সোমাই থকাই ভাল বুলি ভগৱান গৈ কিনে তাতে লুকাই আছিল। নাৰদে বৈকুণ্ঠৰ পৰা বৈকুণ্ঠ 3 4 বাৰ গ'ল, বৈকুণ্ঠত কিন্তু কৃষ্ণক নাপালে, ভগৱানক দৰ্শনে নাপায়। যেতিয়া হিৰণ্যকশিপুৰক বধ কৰিলে ভগৱানে, নিৰ্সিংহ ভগৱানে, নাৰদৰ প্ৰশ্ন হ'ল যে প্ৰভু, মই যে 3 4 বাৰ বোলে বৈকুণ্ঠত গৈ আছোঁ, বোলে আপোনাক বোলে বৈকুণ্ঠত নাপাওঁ বোলে, ক'ত গৈছিলে আপুনি? তা ভগৱান কৈছে যে মইতো হিৰণ্যকশিপুৰৰ দৈত্যটোৰ বোলে হৃদয়তে সোমাই আছিলোঁ। তো নাৰদে কৈছে, প্ৰভু আপোনাক ভয় নালাগিলে? বোলে ভয় কেনেকৈ লাগিব? বোলে যিজন মই নিজকে ঈশ্বৰ বুলি ভাবি আছে, তেওঁ কেতিয়াও বোলে মূৰটো বোলে তলফালে দুখ নোখোৱায়, হয় নাই? বোলে যাৰ মূৰটো দুখ খায় সেইজনেহে মোক দেখা পাব মই যে হৃদয়ত আছোঁ। আৰু হিৰণ্যকশিপুৰ নিজকে ঈশ্বৰ বুলি কৈ আছিলে, হয় নাই বাৰু? আৰু যেতিয়া মোৰ ভকতে এই খুঁটাটোত বোলে ঈশ্বৰ আছে বুলি গ্যাৰাণ্টি দি দিলে, মই ভকতকে অকল ৰক্ষা নকৰোঁ, ধ্যান দি শুনিব। বোলে মই অকল ভকতকে ৰক্ষা নকৰোঁ, ভকতৰ বাণীটোকো মই ৰক্ষা কৰোঁ বুলি কৈছে। মই বাণীটোকো বোলে ৰক্ষা কৰোঁ। সেইকাৰণে ভকতৰ আশীৰ্বাদটো একেবাৰে উত্তম আশীৰ্বাদ। সেইকাৰণে ভকত যেতিয়া আশীৰ্বাদ আপোনাক দিলে, সেইটো মানে আপোনাৰ 100% এইটো খাটিবই আৰু, হয়নে বাৰু? আৰু ভকত যেতিয়া অসন্তুষ্ট হ'ব, তো গম পাই গ'ল যে আপোনাৰ প্ৰতি ঈশ্বৰ অসন্তুষ্ট হৈ যায়। ভকত আপোনাৰ প্ৰতি যদি সন্তুষ্ট হৈ আছে, তেতিয়ালৈকে আপুনি গম পাব যে ঈশ্বৰ আপোনাৰ ওপৰত সন্তুষ্ট হৈ আছে। আৰু ভকত যেতিয়া বিতুষ্ট হ'ব ধৰিব, আনন্দ বাপ এনেকুৱা, আনন্দ বাপ তেনেকুৱা, যেতিয়া ভকতে ক'বলৈ আৰম্ভ কৰিব, তেতিয়া আনন্দ বাপৰ ঔ হৰি ঔ ৰাম হৈ যাব, বুজিছেনে বা? আৰু আনন্দ বাপৰ প্ৰতি যদি ভকতে ভাল পাই আছে, বৰ ভাল ভকত দেই, সেইজন তাতি বা বৰ ভাল মানুহ, বোলে আমাৰ সুমন বা বৰ ভাল মানুহ, বৰ ভাল, গুৰু ধৰ্ম ভালকৈ গ্ৰহণ কৰি ভালকৈ কাম কৰি আছে, তেতিয়ালৈকে আপোনাৰ মোৰ দিনবিলাক ভালে ভালে পাৰ হৈ গৈ থাকিব। কাৰণ সেইটো এটা আশীৰ্বাদ। আৰু ভকত যেতিয়া আপোনাক বেয়া পাব, এইজন বোলে যেতিয়াই চাব বোলে উস্তাদি, ইয়াত গৈ তাত উস্তাদি, বোলে নীতি নিয়ম ইয়াৰ এইজনৰ একোৱেই নাই, বুজিছে না? তেতিয়া গম পাব যে ভকতে আপোনাৰ প্ৰতি বিতুষ্ট হৈছে। তাৰমানে ভকত যেতিয়া অসন্তুষ্ট হ'ল, তেনেহ'লে ঔ হৰি ঔ ৰাম, লিংকটো কাট খাই গুচি যায়। গতিকে কৃপালু বাপাই সমস্ত ইয়াতে এই কথাটোকে কৈছে যে মোৰ নাম গুণক সদায় মাত্ৰ গাৱে, হাজুৰ্য মুখ্যক মোৰ ইচ্ছা নকৰে। হাজুৰ্য মুখ্যক মোৰ ইচ্ছা নকৰে, বিৰল ভকতি মাতৃ আৰাকে কয়। মোৰ ভকতে কেতিয়াও মুক্তিটোক বাঞ্ছা নকৰে। ভক্তি কৰিলে হ'লে ধ্যান দি শুনিব, ভক্তিটো সদায় আমাৰ নিষ্কাম হ'ব লাগে, নিষ্কাম। কিন্তু আমাৰ ভক্তিটো সদায় কামনা থাকে, যিকোনো এটা কামনা আমাৰ হৃদয়ত সোমাই থাকে। হৃদয়ত মাত্ৰ কামনা। আপুনি মই নামঘৰৰ নামত বোলে টকা 1000 দিছোঁ, তাতো বোলে কামনা সোমাই দিছোঁ যে 1000 টকা দিছোঁ, যে মোৰ বোলে ল'ৰাটো যেনে তেনে প্ৰভুৱে যাতে চাকৰিটো দিয়াই দিয়ক, আৰু ঔ হৰি ঔ ৰাম, হয়নে বাৰু? 20 টকা এটা অৰিহণা দিছে তামোল পাণৰ সৈতে,
নামঘৰীয়াটোক দিছে, ভগৱানক আগবঢ়াই দিবলৈ কৈছে। কি বুলি দিছে? নামঘৰীয়া বাবুক কৈছে বোলে যেনে তেনে কৰি ভগৱানক জনাব যে মোৰ ল'ৰাটোক 5টা লেটাৰ সহ ফাৰ্ষ্ট ডিভিজনত যাতে মেট্ৰিকত পাছ কৰাই দিয়ে, এইটো আবেদন দিছে কিমান টকা? 20 টকা। আৰু গোৱা অৰ্চনী দিছে। নামঘৰীয়াটোৰ উপায় নাই যে প্ৰভু গৃহস্থৰ বোলে ল'ৰাটো ছোৱালীজনীয়ে বোলে পৰীক্ষা দিছে আৰু গৃহস্থ ফালৰ পৰা 20 টকা আপোনাক অৰ্পণ কৰিছে, যেনে তেনে কৰি তেখেতৰ বোলে ল'ৰাটোক বা ছোৱালীজনী 5টা লেটাৰ সহ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিব। আৰু নামঘৰীয়াৰ কথাটো ভগৱানে শুনিবও লাগিব দেবা। নামঘৰীয়া দেউৰীটোৰ কথা ভগৱানে কেতিয়াও নাকাটে, কাৰণ নামঘৰীয়া ভকতৰ লগত ভগৱানৰ কথা বতৰাও হয়নে বাৰু? ভকতে যেতিয়া এপ্লিকেশ্যন পেলাই দিলে সেইমতে ভগৱানে 5টা লেটাৰ সহ ছোৱালীজনীক ল'ৰাটোক ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিলে। তাৰপিছত গৃহস্থই ভকতকো পাহৰি যায় আৰু নামঘৰো পাহৰি যায়। কি কৰে বোলে 10 কেজি ব্ৰইলাৰ মুৰ্গী লৈ আনে আৰু ডিজে লগাই দিয়ে আৰু বেলেগ মানুহবিলাকক মাতি দিয়ে পাৰ্টিৰ কাৰণে। 10 কেজি ব্ৰইলাৰ মুৰ্গী লৈ আনে আৰু ডিজে লগাই কিনি কি গান গাই থাকে জানেনে? বোলে ৰাম্বা হো 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 হো। বোলে ভগৱানে মাথাত হাত লৈ লয়, কি ৰকম ভকত ৰে? বোলে যেতিয়া বোলে দৰকাৰ হয়, যেতিয়া বোলে বিপদ হয়, বাৰে বাৰে মোৰ ওচৰত আহি থাকে, আৰু যেতিয়া বিপদৰ পৰা তেওঁ বোলে পাৰ হৈ যায় বোলে মোকো পাহৰি যায়, নামঘৰো পাহৰে, ভকতকো পাহৰি যায়। হয় নাই বাৰু? সেইকাৰণে আমাৰ ভক্তিটো সদায় নিষ্কাম হ'বলৈ কৈছে, আমাৰ ভক্তিটো সদায় নিষ্পৃহা হ'বলৈ কৈছে, আমাৰ ভক্তিটো সদায় নিৰ্মোহ হ'বলৈ কৈছে। এই 3টা বস্তু আমাৰ হৃদয়ত যোগ হৈ থাকিব লাগিব। ভক্তি হৃদয়ৰ পৰা যোগ হ'ব লাগিব। কিন্তু আমাৰ অকণমানতে কামনা উৎপন্ন হয়, গতিকে কামনা ভক্তিটো ভগৱানে বেয়া পায়। সেইকাৰণে কপিল প্ৰভুৱে দেৱহূতি আইক কৈছে তুমি নিষ্কামভাৱে ভক্তি কৰা, আৰু এই নিষ্কাম ভক্তিটোকে নিৰ্গুণ ভক্তি বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। ভক্তি এবিধহে মাত্ৰ, সেইটো কি? নিষ্কাম ভক্তি। নিষ্কাম ভক্তিয়ে হৈছে নিৰ্গুণ ভক্তি। ভক্তি মাত্ৰ এবিধ, উত্তমৰো উত্তম ভক্তি, সেইটো হৈছে নিৰ্গুণ ভক্তি। পাছে নাৰায়ণ ৰূপ তাত ভগৱন্ত কৃষ্ণৰাম অপ্ৰৱেশীয়ে চতুৰ্দশ লোক কল্পিলন্ত স্থানে স্থানে দেৱ দৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইহা বুলি ঈশ্বৰৰ হেৰা মৃত্যু কথা দেহাত বুজিবা দিয়া মন সাংখ্য কথনৰ আবে শুনা প্ৰয়োজন অন্তৰ্যামী ভগৱন্ত জগত আধাৰ ভক্তি বীৰ কোটি তাক কৰি আবিচাৰ হে ৰাম ৰাম হৃদয়ত সাৱধানে চিন্তিবা সদায় এহি মানে তাত পৰ্যজানিবা আয় ব্ৰহ্মা নাৰদৰ আগে যি সংখ্যা কহিলা বিদুৰত মত্যয়ত শাকনি বেদিলা দে অহেহি সংখ্যা দেৱহূতি মাতিৰ আগত কপিল ঈশ্বৰে আবে কৰিলা বেকত সাংখ্য শুনি দেৱহূতি পূজন্ত দুনাই আৰু এক কথা বাপ কহিও বুজাই প্ৰকৃতি পুৰুষ দুৰো এৰা এৰি নাই অনে আশ্ৰয় কৰিছে কথাই নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ প্ৰকৃতি পুৰুষ দুৰো সেহি পতন্তৰ মুক্ত হেন কদাচিতো দেখি কোন জন তাৰো পুন সংসাৰ হৈ উত্থাপন হেৰা মেটেকে লোকৰ মুখ্য কেন মতে হয় এইটো মোৰ সংশয় আছে দেও কৃপাময়। কৃষ্ণ
গতিকে কৃপালু বাপাই সমস্ত ইয়াতে কৈছে যে স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয়। স্বৰ্গ সুখত যোনে আবদ্ধ হৈ আছে বা স্বৰ্গৰ যোনে বাঞ্ছা কৰি আছে সেইসকল পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জননী জঠৰী শয়নম আৰু আয়াজাত কৰিব লাগিব স্বৰ্গৰ মানুহবিলাক। সেইকাৰণে ভকতে কেতিয়াও স্বৰ্গ বাঞ্ছা নকৰে, কাৰণ স্বৰ্গৰ সুখটো খন্তেকীয়া সুখ, বুজিছেনে? बोले यज्ञे रिष्टे सर्ग गतिम पार्थायन्ते त्यक्तम भुक्तम सर्गलोकम विशालम क्षीणम पुण्यो मृत्युलोके वसन्ति। यज्ञे रिष्टे सर्ग गतिम पार्थायन्ते त्यक्तम भुक्तम सर्गलोकम विशालम क्षीणम पुण्य जेतिया पुण्य आदाय मृत्यु लोके वसन्ति। पुण्य आदाय हले देव देवी सकल ताक गता मारि आको नरकले पठियाई दिए। সেইকাৰণে স্বৰ্গ সুখটো ভকতে বাঞ্ছা নকৰে। অৰ্জুনক ভগৱান কৃষ্ণই কৈছিলে এইটো কথা। অৰ্জুনৰ এটা প্ৰশ্ন আছিল যে হে নাৰায়ণ, হে কমল নয়ন। কমল নয়ন নামটো ভগৱন্তৰ বৰ প্ৰিয় নাম। অৰ্জুনে কৈছে প্ৰভু তুমি যে কৈ আছা যে তোমাকে পূজা কৰা, তোমাকে সেৱা কৰা, তুমি একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰিছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন ভগৱানক কৈছে অৰ্জুনে। তো ভগৱান কৈছে যে হে অৰ্জুন, বোলে পূজা কেতিয়াও পাপ হ'ব নোৱাৰে, বোলে পূজা কেতিয়াও পাপ নহয়। তুমি যদি দেৱতাক পূজা কৰিবা তেনেহ'লে মই তোমাৰ কাৰণে দেৱলোক ৰাখিছোঁ। তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে তোমাক মই ভূত প্ৰেত বনাই দিম। তুমি যদি পিতৃপুৰুষক পূজা কৰিবা তেনেহ'লে পিতৃলোক বনাই দিম, পিতৃলোকত পঠিয়াই দিম। আৰু তুমি যদি মোকে পূজা কৰিবা তেনেহ'লে মোৰ ধামলৈ আহিবা, বৈকুণ্ঠলৈ। ভগৱানে অৰ্জুনক কৈছে যে য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ নহয়, সেইকাৰণে পূজা কেতিয়াও পাপ নহয়। পূজা কোনোবা কৰিছে যদি কৰিব পাৰে, কিন্তু হে অৰ্জুন বোলে য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱতাক পূজা কৰিবা তেনেহ'লে দেৱলোকলৈ যাবা, স্বৰ্গ। তাত তুমি ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত একেলগে থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম, ইন্দ্ৰৰ লগত ভালকে তুমি 5 ষ্টাৰ হোটেলত বহি থাকিবা। তাত স্বৰ্গতটো কল্পতৰু আছে, যি লাগে সেইটোৱে বিচাৰিব পাব। 3টা কল্পতৰু আছে। স্বৰ্গৰ কল্পতৰু কি? পাৰিজাত, হয়নে বাৰু? আৰু মৰ্ত্যৰ কল্পতৰু কি? মৰ্ত্যৰ কল্পতৰু হৈছে কি বাৰু? মৰ্ত্যৰ কল্পতৰু হৈছে ভকত। বোলে ভকতৰ পৰা আপুনি যি বিচাৰিব চব পাব। ঔ হৰি ঔ ৰাম, ভকতে আপোনাক আশীৰ্বাদ দিলে চব কাম বনি যাব, যি বিচাৰে ভকতৰ পৰা আপুনি চব ল'ব পাৰিব। আৰু বৈকুণ্ঠৰ কল্পতৰু কি? বোলে বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত শাস্ত্ৰ। এই 3টা কল্পতৰু। তো ভগৱান কৃষ্ণই কৈছে তুমি যদি দেৱতাক পূজা কৰা তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। তাত তুমি ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম, ভোগ কৰিবা দেৱ দেৱীৰ লগত। ইয়াৰ পৰাই এজন গৈ কিনি তাত দেৱ দেৱী হৈ যায়। আপুনিও দেৱ দেৱী হ'ব পাৰিব যদি যাওঁ বুলি কয় স্বৰ্গলৈ। খুব ধুমধাম দেৱ দেৱী পূজা কৰি থাকক। যদি ভালকৈ নিষ্ঠাভাৱে কৰিছে তেনেহ'লে দেৱ দেৱীসকল তাত লৈ যাব আপোনাক, বুজিছেনে? যোগ্যতা চালে লৈ যাব, ভালকৈ নিষ্ঠাভাৱে কৰিছে যদি। এইটো উল্লেখ আছে, বেদতো উল্লেখ আছে। তাৰপিছত কৈছে বোলে পিত্ৰাণি য়ান্তি পিতৃজা, তুমি যদি পিতৃপুৰুষক পূজা কৰিবা, 9 পুৰুষ 7 পুৰুষ, তেতিয়া মই তোমাক বোলে পিতৃলোকলৈ পঠিয়াই দিম। কলৈ পঠিয়াই দিম? পিতৃলোকলৈ।
হয়নে? তাৰপিছত কৈছে অৰ্জুনক, হে অৰ্জুন বোলে ভূতানি আন্তি ভূতে যা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, আজিকালি মানুহবিলাকে ভূত প্ৰেতকো পূজা কৰে, ডাহিনী যোগিনী, হয় নাই বাৰু? ডাহিনী যোগিনী এনেকা প্ৰেত আত্মাবিলাকক পূজা কৰে, শ্মশানত গৈ গৈ পূজা কৰে, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। তো ভগৱান কৈছে তুমি বোলে ভূত প্ৰেতক যেতিয়া পূজা কৰিবা, তেতিয়া মই তোমাক বোলে ভূত প্ৰেতৰ জেগাত পঠিয়াই দিম। ভূত প্ৰেতৰ জেগাটো ক'ত? বোলে শিৱলোক, হয় নে বাৰু? তাত তুমি বোলে শিৱৰ লগত একেলগে, শিৱৰ লগত বোলে ভূত প্ৰেতবিলাক আছেই, যিমান অনুচৰবিলাক বোলে ভূত প্ৰেত, হয় নে বাৰু? শিৱৰ যিমান অনুচৰ কি বোলে ভূত প্ৰেত নহয় জানো? কাৰোবাৰ বোলে মাথাটো বোলে এইখিনিত আছে, বুকুটোৰ ওচৰত, কাৰোবাৰ 4টা ভৰি, কাৰোবাৰ বোলে 5-6টা হাত, কাৰোবাৰ চকুটো বোলে বুকুৰ ওচৰত। এনেকুৱা ভূত প্ৰেত বোলে কাৰ বোলে পাৰ্টনাৰ হয়? চব বোলে শিৱৰ পাৰ্টনাৰ। তো ভগৱান কৃষ্ণই কৈছে তুমি যদি ভূত প্ৰেতকে পূজা কৰি থাকিবা, তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম আৰু তাত পঠিয়াই দিম। আৰু তোমালোকৰ লিডাৰটো হ'ব কোন? বোলে ভূত প্ৰেত লিডাৰ, ভূত প্ৰেতৰ লিডাৰ কোন? বোলে দেৱাদিদেৱ মহাদেৱ। বোলে মহাদেৱৰ ওচৰত তোমালোক গৈ কিনে ডান্স মাৰি থাকিবা, অ হৰি অ ৰাম। তাৰপিছত ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন বোলে মদযাজি নো আপি মামো, তুমি যদি মোকে পূজা কৰিবা, মোকে সেৱা কৰিবা, তেনেহ'লে মই তোমাক মোৰ পৰম ধামলৈ লৈ আহিম, য'ত গ'লে তোমাৰ পুনৰ জন্ম, পুনৰ মৰণ, পুনৰপি জননী জঠৰী শয়নম। কোনো গৰ্ভত তুমি আৰু আয়াজাত কৰিব নালাগে, কোনো জুনিত তুমি আহিব নালাগে। তো অৰ্জুনে প্ৰশ্ন কৰিলে, প্ৰভু বোলে তোমাৰ বোলে সেই বৈকুণ্ঠ ক'ত আছে? বোলে মোক অকণমান চাব লাগিব। তো অৰ্জুনক কৃষ্ণই কৈছে, হে অৰ্জুন বোলে মোৰ বৈকুণ্ঠ ক'ত আছে জানানে? বোলে নতদ্ৰভাশ্ৰয়তে সূৰ্য, তাত বোলে সূৰ্যৰ পোহৰে নাযায়। অৰ্জুনে কৈছে বোলে আন্ধাৰ নেকি প্ৰভু? বোলে নহয় নহয়, ৰ মই তোমাক কৈছো শুনা। বোলে নতদ্ৰভাশ্ৰয়তে সূৰ্য ন শশাংক ন পাৱক, তাত বোলে চন্দ্ৰৰো পোহৰ নাই। বৈকুণ্ঠত পোহৰ নাই, না সূৰ্যৰ পোহৰ না চন্দ্ৰৰ পোহৰ, না শশাংক ন পাৱক, যৎগত্তা ন নিৰ্বন্তন্তে তৎ ধাম পৰমম মম। এইটো মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, অলৌকিক ধাম, য'ত বোলে মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, মোৰ ভক্তসকল পৰম আনন্দ তাত কৰি আছে। এই কথাটোকে কৈছে, স্বৰ্গাদি লোকৰ অসম বৈকুণ্ঠ নহয়, তাতো মোৰ ভক্ত হ'ব আনন্দে থাকয়, আনন্দ মনে থাকে ভকতে। বুঝছে না? আপোনালোকৰ ইয়াৰ পৰা যোনে যোনে যাব, তাত গ'লে চব চতুৰ্ভুজ ৰূপ হৈ যাব। বুঝছে না? আমাৰ বাপেতো টিকেট কটালেই, অলপ দিনৰ পিছত যাবই আৰু বৈকুণ্ঠ। এখেতকে আগতে এখেতৰ বোলে এখেতৰ যদি ভৰিও ধৰি লওঁ, বোলে আমিও বৈকুণ্ঠ গুচি যাম, হয় নে বাৰু? কাৰণ ধ্ৰুৱৰ কথাটো ইয়াত আহি যায়। ধ্ৰুৱই যেতিয়া মাকৰ কাৰণে, মাহী মাকৰ কাৰণে তেওঁ বৈকুণ্ঠ লাভ কৰিছে। মাহী মাকৰ কাৰণে, মাহী মাকে ধ্ৰুৱক কোলাত মানে পিতৃৰ কোলাত বহিবলৈ নিদিলে, যে তুমি যদি পিতৃৰ কোলাত তেতিয়াহে বহিব পাৰিবা, বোলে তুমি বোলে হৰিক দৰ্শন কৰি আহিব লাগিব, তেতিয়াহে তুমি পিতৃৰ কোলাত বহিব পাৰিবা, হয়নে বাৰু? ধ্ৰুৱই গুচি গ'ল, হৰিক ক'ত পাম? মাক সুধিছে, মা শুনিতিক সুধিছে যে হে মা, হৰি ক'ত আছে? হৰিক মই লগ কৰিব বিচাৰিছোঁ, দৰ্শন কৰিব বিচাৰিছোঁ। তো শুনিতিয়ে কৈছে যে হৰিক এনেকৈ নাপাবা পুত্ৰ, হৰিক পাবলৈ হ'লে তোমাৰ ব্ৰত কৰিব লাগিব, ধ্যান কৰিব লাগিব, আৰু তুমি হাবিলে যাব লাগিব, আৰু তোমাৰ বয়স কিন্তু বহুত কম, তুমি এইটো বয়সত কিন্তু হৰিক লগ নাপাবা। তেতিয়া ধ্ৰুৱই মাক নোকোৱাকৈ হাবিলৈ দৌৰ মাৰি গুচি গ'ল। দৌৰ মাৰি যাওঁতে যাওঁতে ভগৱান কি কৰিলে? লীলাৰ কাৰণে নাৰদক পঠিয়াই দিলে। নাৰদ আহি উপস্থিত হ'ল, ধ্ৰুৱক লগ পালে। ইমান 5 বছৰীয়া ইমান হুকুমল শিশুটোক পাই কিনে নাৰদ গদগদ হৈ গ'ল। হে শিশু, তুমি কলৈ যোৱা? ক'ত গৈ আছা কোৱা? তেতিয়া ধ্ৰুৱই কৈছে যে মই হৰিক দৰ্শন কৰিবলৈ গৈছোঁ। বোলে হৰিক তুমি এতিয়া লগ নাপাবা, কাৰণ হৰিক দৰ্শন কৰিবলৈ হ'লে তোমাক গুৰু লাগিব,
বুঝছেনে গুরু নহলে বলে তুমি হরিক ঈশ্বরক নাপাবা কারণ গুরু অবিহনে ভগবান দর্শন নহয় তেতিয়া ধ্রুবক যেতিয়া গুরুর কথা কলে তেতিয়া নারদকে কৈছে উল্টাই ধ্রুবই যে আপনার নিচিনা গুরু আর মই কত পাম বিচারি বলে আপনি মোর গুরু হয়ে যাও ও হরি ও রাম সেইকাৰণে নারদর দুজন বাল্য শিষ্য এজন হয়েছে ভক্ত প্রহ্লাদ আর আন এজন হয়েছে ধ্রুব যে আপনার নিচিনা গুরু বলে কত পাম আর সেইকাৰণে নারদ দর্শন মানে হয়েছে কৃষ্ণ দর্শন নারদক যদি কেনেবাকে আপনি মই লগ পাই যাও তেনেহলে কৃষ্ণক দর্শনটো খাটাং হয়ে যায় ও হরি ও রাম কারণ নারদর পরাই গোটেই সনাতন ধর্মটোর সৃষ্টি হয়েছে এই সনাতন ধর্মর প্রচারক বলে তাঁতিবা প্রচারক নহয় আসল প্রচারক কোন বলে নারদহে প্রচারক সাধন ও কপিলবদতি আৱে শুনিও প্রকৃতি সম্বন্ধ মাত্র বন্ধ হেতু নাই কিন্তু গুণ বৃদ্ধি কৰি আসক্ত হয় আসক্তি গুচিলে জীৱে মুকুতি পাৱয় এতেকে সাধন কহু শুনা কৰি মন একান্ত সাধুৰ সংগ লয়ো সৰ্বক্ষণ মোৰ গুণ নাম যিটো কীৰ্তন কৰয় চিৰকাল কথা শুনি ভক্তি বঢ়াবয় আনুভৱ সাধনৰ এৰি আয়াছয় মায়া কটৰিয়া তাৰা মোক পাৱয় ভকতি যুগক পূৰ্বে সংক্ষেপে কহিলো বিষ্ণৰ কৰিয়া পুনো হাইখনি ৰূপিলো আৰু শুনা বৈষ্ণৱ অষ্টাংগ যোগ আই ঈশ্বৰৰ ধ্যান হমে কহিব বুজাই সাধক পুৰুষে আতি কৰি মন বশ প্ৰথমে ধৰিবে যম নিয়ম দ্বাদশ প্ৰবৃত স্থানত দিব আসন পাতিয়া কৰিবে প্ৰাণায়াম তাহাতে বহিয়া বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনৰ মলক হৈবে কৰিবে কচন মন যেবে সাৱধান
ভইলে কয়াখিয়া নাখি কারো অগ্রে তেবে দৃষ্টি করাখিয়া ও চিন্তিবে ঈশ্বরর রূপ বিটুপন সেই রূপ কহু মাও শুনায়ে কমন ও শুনি হুক নৰ নাৰী পৰম পবিত্ৰ তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ ও কলিমল বিনাশক আতপৰে নাই জানি সাৱধানে শুনা খেলানো যোৱাই ও জয় জয় কপিল স্বৰূপ কৃপাময় ভকতি বিৰক্তি যিটো কৰিলা উদয় অ মোৰ সৰ্বক্ষণে তজু পদে কৰতি এহি কৃপা কৰা বাপ অগতি ৰগতি ৰাম গোপাল চৰণে কহে গোবিন্দ ৰদাস ৰাম কৃষ্ণ বুলি চলা গোবিন্দ